নমস্কাৰ মই নয়নমণি এজোৰ হ্যান্ডমেড মিক্স পাটৰ বেবি পিংক কালাৰৰ মেখেলা চাদৰ লৈ লৈছো আৰু কালাৰটো দেখিছেনে বহুত বেছি ধুনিয়া সকলোৰে প্ৰিয় আৰু এইটো গোলাপ ফুলৰ ডিজাইনটো আপোনালোকে আগতে দেখিছে মই বগা ৰঙৰ আৰু মেহেন্দি গ্ৰীন কালাৰৰ কাপোৰ এজোৰত কৰিছিলো সেই একেটা ডিজাইনে এবাৰ অকমান ডাঙৰকৈ আঁকিছো সেইটোৱে ডিজাইন হয় কেৱল মই ইয়াতে অকমান ডাঙৰকৈ আঁকিছো তেনেকে কৰিম বহুত দিন আগৰ পৰা ভাবি আছিলো ডাঙৰকৈ এনেকে ফুল কৰিম সেইবাবে কাগজখনৰ আঁকি লৈ কাগজখন তলত দি যেহেতু বেবি পিংক কালাৰটো লাইট কালাৰ হয় খুব ধুনিয়াকৈ উঠি যায় স্পষ্ট হয় মই এনেকে কাট পেন্সিলেৰে ফুলটো আঁকি লৈছো কাপোৰখনত আৰু কাপোৰখনৰ তলত ডাঠ কাগজ এখন দি লৈছো আৰু এইটো লৈছো ব্ৰিলিয়েন্ট পাৰ্পল কালাৰ এইটো যদিও পিংকৰ নিচিনাই দেখি কিন্তু কৰিলে কিন্তু কালাৰটোৰ নামটো ব্ৰিলিয়েন্ট পাৰ্পল 023 সাগে নাম্বাৰটো 023 তাৰ পিছত এই কালাৰটো মই ইয়াতে গোলাপ ফুলটো দুটা কালাৰ ব্যৱহাৰ কৰিম আৰু মই ইয়াতে ব্ৰাছ লৈছো 2 নম্বৰ ফ্লেট ব্ৰাছ আৰু প্ৰথমে শেডিং কৰি গৈছো মই ইয়াতে পাৰ্পল কালাৰে ইউজ কৰিম দুটা পাৰ্পল কালাৰ এইটো হৈছে ব্ৰিলিয়েন্ট পাৰ্পল আৰু এটা যেটো অৰিজিনাল পাৰ্পল হয় হেতু দুটা ফেব্ৰিয়েলৰ হয় কেমেলৰ হয় দুইটাই কেমেলৰে হয় ফেব্ৰিয়েলৰ নহয় কাৰণ ফেব্ৰিয়েলৰ কিছুমান কালাৰ অকমান বেলেগ আহে কেমেলৰ বিলাক অকমান বেলেগ আহে আৰু এনেকে কৰি গৈছো আগৰ ভিডিও মানে বগা জোৰত কৰোতে শেয়াৰ কৰা নাই মেহেন্দি গ্ৰীন জোৰ শেয়াৰ কৰিছিলো গোলাপ ফুলৰ ডিজাইনটো সকলোৱে ভাল লগা বুলি কৈছিলে আৰু এবাৰ বেবি পিংকত ট্ৰাই কৰিছো বেবি পিংকত ভাল লাগে পিংকত পিংক নিচিনা হৈছে আৰু সম্পূৰ্ণ কাপোৰজোৰ ভালেই লাগিছে বাৰু শেষৰ ফালে দেখাম মই আপোনালোকক যেটো সম্পূৰ্ণ কৰাৰ পিছত ভিডিওটো একেলগে এডিটিং কৰা হয় সেই কাৰণে আগতীয়াকৈ কৈ দিলো আৰু এনেকে অকমান মই এৰি গৈছো শেডিং কৰি অকমান ঠাই এৰি গৈছো মই তাত পাৰ্পল কালাৰটো ইউজ কৰিম আগৰ যেটো কৰিছিলো হেতু মই শেডিং কৰা নাছিলো দুটা কালাৰ মিক্স কৰি কৰিছিলো ভিডিওটোত যিসকলে চাইছে গমে পাইছে যিসকলে চোৱা নাই চাই লব পাৰিব হেতু মই বগা আৰু পিংক আছিলে হেতু পিংক কালাৰটো অলপ বেলেগ আছিলে সেই দুটা মিক্স কৰি কৰিছিলো এটা পাহিত যে মিক্স কৰে তেনেকে কৰিছিলো আৰু এবাৰ শেডিং কৰিছো যাৰ যেনেকে সুবিধা তেনেকুৱা ধৰণে কৰিব পাৰে ইয়াতে শেডিং কৰিব লাগে বুলি কথা নাই এনেকে মোৰ ভাল লাগিছে বাবে কৰি দিলো ভাল লাগিছে মানে কি মোৰ কেনেকুৱা জানেনে মই আগতে ভাবিও নলও ডিজাইনটো যেতিয়া কৰিব লও কোনটো কালাৰ দিম হেনেকে ভাবো তাৰ পিছত জাস্ট ব্ৰাছডাল লৈ কেনেকে দিও মনতে মানে তৎক্ষণাতে ভাবি লৈ যি ধৰণে কৰো হেয়াই আৰু আগতীয়াকে ভাবি নাথাকো যে এইটো এনেকে কৰি থাকিম কিছুমান ডিজাইন বাৰু ভবা হয় তেনেকে ইয়া দেখিছেনে এইখিনি হোৱাৰ পিছত মই ইয়াতে পাৰ্পল কালাৰটো এড কৰিছো যেটো অৰিজিনাল পাৰ্পল কালাৰ আৰু ফেব্ৰিয়েলৰ সৰি কেমেলৰ ফেব্ৰিয়েলটো হে আহি থাকে মোৰ কেমেলৰ হয় আৰু ইয়া যে অকমান যে শেডিং কৰি এৰি গৈছিলো সেইখিনি মই পাৰ্পল কালাৰটো লৈ এবাৰ উলটাকৈ শেডিং কৰি দিছো অৱশ্যে ব্ৰাছ ডালৰ কাৰণে ইমানটো শেডিংটো ভালকে উঠা নাই মানে উঠিছে বাৰু কিন্তু আপোনালোকে কেমেৰাত ভালদৰে ধৰিব পৰা নাই সাগে আৰু ফুলটো যথেষ্ট ডাঙৰ হৈছে আসলত মই মাত্ৰ দুটা ফুল দিছো আসলত দুটা ফুল বুকত মানে পৰাকৈ সেই ডাঙৰ ফুলটো আৰু মেখেলাত দুটা ফুল আৰু সাইডে ভবা নাছিলো দিম বুলি তাৰ পিছত অকমান সৰুকে কলি কেটা দি গৈছো দেখাম বাৰু শেষৰ ফালে মই ৰেডি কৰিলোৱে অলৰেডি কাপোৰজোৰ আৰু এনেকুৱা ধৰণে কৰি গৈছো ইয়াৰ পিছত ইয়াতে মই গ্লিটাৰো ইউজ কৰিম কিন্তু গ্লিটাৰ ইউজ কৰা ভিডিওটো বাৰু দিয়া নহয় কাৰণ প্ৰতিজোৰ কাপোৰতে দি থকা হয় আৰু এয়া দেখিছেনে ফুলকেটা গুটিকেটা কৰি ললো ইয়াৰ পিছত মই এইবাৰ কিন্তু এটো ফেব্ৰিয়েলৰ গ্ৰীন কালাৰ হয় ফেব্ৰিয়েলৰ গ্ৰীন কালাৰটো লৈছো আৰু পাতকেটাও মই একে ধৰণে শেডিং টাইপে কৰি দিম মানে ইয়াতে পাতত যদি আপুনি ডাৰ্ক গ্ৰীন আৰু লাইট গ্ৰীন মিক্স কৰি দিয়ে বা ইয়েলো তেনেকে দুই তিনিটা কালাৰ মিক্স কৰি দিলে আৰু বেছি ভাল লাগে কিন্তু মই আৰু এইজোৰ একদম সিম্পল কে কৰো বুলি ভাবিলো আৰু সেইকাৰণে মই অকল শেডিং কৰি দিছো তাকো অকমান গুটি পাত খিলাও নহয় অকমান এনেকে শেডিং কৰি দিছো ধৰিব পাৰিছে সাগে যেটো ফুলটো যথেষ্টখিনি ডাঙৰ মানে কেমেৰাটো বহুত জায়গা লাগিছে ন মই ওচৰৰ পৰা জুম কৰি তেনেকে দেখাবও পৰা নাই কাৰণ মই ষ্টেণ্ডত থৈ পেলাই হে ভিডিওটো কৰিছো
এনেকৈ পাতকেইটা কৰি গৈছোঁ গোটেইখিনি নেদেখাও বাৰু ভিডিঅ'টো বহুত বেছি দীঘলীয়া হৈ যায় অকণমান দেখাই দিছোঁ আৰু এইখিনিতে কৈ থওঁ যিসকলে আজি প্ৰথম চাইছে মোৰ ইউটিউব চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু যদি ফেচবুক পেজত চাই আছে পেজটো ফ'ল' কৰি দিব কাৰণ মই মেখেলা চাদৰ বনোৱা খুব ধুনীয়া ধুনীয়া ভিডিঅ'বিলাক মোৰ ইউটিউব চেনেল লগতে মোৰ ফেচবুক পেজত দি যাওঁ আৰু অকল ফেব্ৰিক পেইণ্টিং বুলিয়ে নহয় এপ্লিক ৱৰ্ক স্ক্ৰীন পেইণ্টিং এনেকুৱা নতুন নতুন ডিজাইনৰ মেখেলা চাদৰবোৰ মই দেখাই যাওঁ মোৰ চেনেলত আৰু মই সেইটো ফুল কৰিছিলোঁ ফ্লেট ব্ৰাছেৰে আৰু এনেকৈ ৰাউণ্ড ব্ৰাছেৰেও কৰিব পাৰি অকণমান মানুহজনে ভিডিঅ' কৰি দিছিলে যেতিয়া মানে কৰি আছিলোঁ তেতিয়া মানে অকণমান ভিডিঅ' কৰি দিছিলে সেইকাৰণে দেখাই দিলোঁ এতিয়া চাওক ফাইনেলি কাপোৰযোৰ সম্পূৰ্ণ হৈ গৈছে গ্লিটাৰবোৰ শুকাই গৈছে দহি কৰি দিছোঁ কাপোৰযোৰত পিংক আৰু গ্ৰীণ কালাৰেৰে দহিটো কৰা হৈছে এয়া সম্পূৰ্ণ কাপোৰযোৰ বুকৰ ডিজাইনটো এনেকুৱা হেভি থাকিব মেখেলাখন অৱশ্যে চিলোৱা হোৱা নাই এনেকৈ ব্লাউজ পিছৰ হাতত কলিটো থাকিব আৰু সাইডে সাইডে এনেকৈ সৰু সৰু কলিটো দিয়া হৈছে আসলত এনেকৈ ডাঙৰ ফুল দুটা দিয়া হৈছে আৰু দহিটো দেখিছেনে এনেকৈ দুটা কালাৰত কৰিছোঁ মেখেলাখন চিলোৱা হোৱা নাই বাৰু চিলাই দিব লাগিব আৰু যদি কাৰোবাৰ কাপোৰযোৰ পছন্দ হয় মই স্ক্ৰীনত নাম্বাৰটো দি থৈ দিম সেইটো নাম্বাৰত হোৱাটছআপ কৰি অৰ্ডাৰ কৰিব পাৰিব